নমস্কাৰ বন্ধুবৰ্গ, সোণাই চাম চেনেলটো অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। SSC GT 2025ৰ যিহেতু আমাৰ ৰিজাল্ট ঘোষণা অলৰেডি হৈ গৈছে আৰু যিহেতু ফিজিকেলৰ আমাৰ হ'ব আৰু সেই ফিজিকেল আমাৰ হয়তো আমাৰ আগষ্ট মাহত হ'বলৈ গৈ আছে হয়তো। যিহেতু আপোনালোকৰ হাতত এমাহ সময় আছে, এমাহ সময় যিহেতু ৰানিঙৰ কাৰণে এমাহ সময় দিয়ে আৰু সেইকাৰণে মই ভাবিছোঁ যে আগষ্ট মাহতে আপোনালোকৰ ফিজিকেল হৈ যাব। আৰু আপোনালোকে ফিজিকেল ষ্টাৰ্ট কৰিছে নে কৰা নাই আৰু কেনেধৰণৰ ষ্টাৰ্ট কৰিছে আপোনালোকে কমেণ্টত জনাব। আৰু যিহেতু এইবাৰ অসমত ভেকেঞ্চি বহুত, অসমত যিহেতু ভেকেঞ্চি বহুত, আপোনালোকৰ এটা ধুনীয়া এটা সুবিধা আহি গৈছে। যিহেতু আপোনালোকৰ চাকৰি পোৱাৰ এইবাৰ বহুতে চান্স আছে, আপোনালোকৰ কম নম্বৰতো আপোনালোকে চাকৰি পাব। যিহেতু যোৱাবাৰ যেনেকুৱা কাট অফ গৈছে তাতকৈ কম নম্বৰত অকণমান কম নম্বৰত হ'লেও আপোনালোকে চাকৰি পাবৰ চান্স এটা আছে এইবাৰ। আপোনালোকে যাতে এই সুবিধাটো আপোনালোকে যাতে হেৰাই নেদে। আৰু কিছুমান কথা আপোনালোকক ক'ম, কোনকেইটা আপোনালোকে ভুল নকৰিব। আপোনালোকৰ ভুলৰ ক্ষেত্ৰত আপোনালোকৰ হয়তো চাকৰিটো নহ'ব পাৰে। সেইকাৰণে মোৰো কিছুমান মোৰ যিটো অভিজ্ঞতা, মোৰ যিটো ভুল আছিলে সেইবোৰ আপোনালোকক সেইবোৰ চালি জাৰি চাই কিনে আপোনালোকক এই ভিডিঅ'টো হেল্পফুল হ'বৰ কাৰণে আপোনালোকক ভিডিঅ'টো লৈ আহিলোঁ। আপোনালোকৰ যাতে হেল্পফুল হয়, আপোনালোকে যাতে জবটো ল'ব পাৰে আপোনালোকে, সেইকাৰণে সকলো ল'ৰা ছোৱালীৰ কাৰণে এই ভিডিঅ'টো লৈ আহিলোঁ। আপোনালোকে যাতে ভুল নকৰে। যিহেতু এক নম্বৰতে আপোনালোকৰ এটা ভুল নকৰিব, যিহেতু এইবাৰ সুবিধা পাইছে আপোনালোকে সুবিধাটো আপোনালোকে ৰানিঙত কেতিয়াও হাৰ নামানিব। আৰু ফিজিকেল যিহেতু হ'বলৈ গৈ আছে আৰু ফিজিকেলত আপোনালোকে ঘৰত যেনেকুৱা পাৰে আপোনালোকে যিমান পাৰে আপোনালোকে জোৰদাৰ আপোনালোকে প্ৰেক্টিছ কৰক। আপোনালোকৰ ফিজিকেলত আপোনালোকে যাতে পিছ নপৰে, সেইকাৰণে সেইটো আপোনালোকে ধ্যান ৰাখিব। যিহেতু আপোনালোকৰ এটা ধুনীয়া সুবিধা, সেই সুবিধাটো পিছত যাতে আপোনালোকে ভাবিলে এই সুবিধাটো আপোনালোকে যাতে পিছত মই কি ভুল কৰিলোঁ এনেকুৱা যাতে ক'ব নালাগে। যে ৰানিং ফেইল হোৱাৰ পিছত আপোনালোকে যাতে এনেকুৱা ক'ব নালাগে যে মই কি ভুল কৰিলোঁ, মই যাতে ভালদৰে প্ৰেক্টিছ কৰিলোঁ হয়, এতিয়া মই ৰানিং পাছ কৰি মই চাকৰি ল'ব পাৰিলোঁ হয়। তেনেকুৱাকৈ যাতে আপোনালোকে পিছত ভাৱ এটা নহয়, সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা মনত এটা বান্ধি লওক। আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক, ভালদৰে প্ৰেক্টিছ কৰি কিনে এনেকুৱা এটা প্ৰেক্টিছ কৰক যাতে 22-23 মিনিটত আপোনালোকে যাতে সোমাব পাৰে। তেনেকুৱাকৈ প্ৰেক্টিছ কৰক ঘৰত। এতিয়া আপোনালোকৰ টাইম আছে, টাইমত ধুনীয়াকৈ সোমাই যাব পাৰিব। আৰু নেক্সটত আপোনালোকে ভুল নকৰিব, যিটো নেকি কিছুমানে হয়তো প্ৰি মেডিকেল কৰি আছে। প্ৰি মেডিকেলত এনেকুৱা হয় যে প্ৰি মেডিকেল কৰিব লাগে, কিন্তু মই ভাবোঁ মোৰ মতে আপোনালোকে প্ৰি মেডিকেল কৰিব নালাগে। প্ৰি মেডিকেল কৰি কিছুমান কথা জানিব পাৰি, কিছুমান কথা লাভ নাই, তেনেকুৱা কথা হয়। প্ৰি মেডিকেল যিহেতু মই কৰিছিলোঁ, মই কৰোঁতে মোৰ সৰু এটা ভুলৰ কাৰণে মই প্ৰি মেডিকেল কৰিব গৈছিলোঁ। সৰু এটা ভুলৰ কাৰণে মোৰ যিহেতু মই চাকৰি নাপালোঁ 2022 চনত, সৰু এটা ভুলৰ কাৰণে প্ৰি মেডিকেল কৰিব যাই কেনে মোৰ এটা ভুল হ'ল। সেই ভুলটোৰ কাৰণে মই চাকৰি নাপালোঁ। কাৰণ কিয় মই আপোনালোকক ক'বলৈ গৈ আছোঁ, সেইখিনি যাতে আপোনালোকৰ নহয়, সেইকাৰণে আপোনালোকে ভালদৰে ভিডিঅ'টো চাওক। আৰু ভিডিঅ'টোৰ আগত মই এতিয়া কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে যে এই চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাৰিব। যিহেতু মই এটা ভুল কৰিলোঁ, সেই ভুলটো আপোনালোকক ক'ব বিচাৰিছোঁ যে প্ৰি মেডিকেলত ডিজিটেলত মানে মোক যিটো নেকি ব্লাডৰ যিটো নেকি আমাৰ হিমোগ্ল'বিন, সেই হিমোগ্ল'বিনটো ডিজিটেলত চেক কৰিছিলে। ডিজিটেলত যিহেতু চেক কৰোঁতে মোৰ 12 পইণ্ট কিমানখিনি ওলাইছিলে। তাৰপিছতে মই যেতিয়া মই প্ৰথমতে মই আপোনাক কৈছোঁ, যেতিয়া মই প্ৰি মেডিকেলত যোৱা নাছিলোঁ, প্ৰি মেডিকেলত নোযোৱাওঁতে মই এবাৰ টেষ্ট কৰিছিলোঁ হিমোগ্ল'বিনৰ কাৰণে। হিমোগ্ল'বিনৰ টেষ্ট কৰোঁতে মোৰ ওলাইছে 10 পইণ্ট কিমানখিনি চামথিং ওলাইছে। তাৰপিছত মই ঔষধবোৰ ল'লোঁ। ঔষধবোৰ খোৱাৰ পিছত মোৰ বিভিন্ন ধৰণৰ ঔষধবোৰ ল'লোঁ। মই যিটো নেকি হিমোগ্ল'বিন বাঢ়িবৰ কাৰণে ঔষধবোৰ ল'লোঁ। সেই ঔষধবোৰ খাই আছিলোঁ। খোৱাৰ পিছত তেনেকুৱাকৈ বহুত ফল মূল তেনেকুৱাকৈ খাইছিলোঁ। খোৱাৰ পিছত মই প্ৰি মেডিকেল গ'লোঁ। প্ৰি মেডিকেল যোৱাৰ পিছত কি হ'ল, মোৰ যিটো নেকি ডিজিটেলত যিহেতু আমাৰ কিছুমান টেষ্ট কৰিব পাৰি, যিটো নেকি আমাৰ হিমোগ্ল'বিন, তেনেকুৱাকৈ বহুতখিনি কিবা কিবি টেষ্ট কৰিব পাৰি। ডিজিটেল আজিকালি আপোনালোকে জানে ডিজিটেল হৈ গৈছে চব।
সেইটো ডিজিটেলত মোক যিটো নেকি প্ৰি মেডিকেলত মোক টেষ্ট কৰিলে হিমোগ্ল'বিন টেষ্ট কৰোঁতে মোৰ 12 পইণ্ট কিমানখিনি ওলাইছে যিহেতু SSC যদি 12 পইণ্ট লাগে 12 পইণ্ট কিমানখিনি ওলালে মোৰ বহুত ভাল লাগিলে যিহেতু মই কিছুমান ঔষধ খাইছিলোঁ ঔষধ খোৱাৰ পিছত মোৰ 12 পইণ্ট কিমান ওলাইছে মোৰ ভাল লাগিছে ঔষধ খোৱাৰ পিছত মোৰ এইখিনি বাঢ়ি গ'ল মই ভাবাৰ পিছত মই তেনেকুৱাকৈ আৰু টেষ্ট কৰা নাই টেষ্ট কৰাৰ পিছত যেতিয়া নেকি মোৰ মেডিকেল হ'বলৈ গৈ আছে মোৰ ফিজিকেল পাছ কৰি মেডিকেল হ'বলৈ গৈ আছে মেডিকেলৰ এসপ্তাহমান আগত মই ঘৰত আকৌ এবাৰ টেষ্ট কৰিলোঁ যিটো নেকি লেবৰেটৰীত টেষ্ট কৰিলোঁ মই প্ৰাইভেট হিচাপে টেষ্ট কৰোঁতে পিছত কি হ'ল প্ৰাইভেটত যিটো নেকি টেষ্ট কৰোঁতে মোৰ 11 পইণ্ট কিমানখিনি ওলাইছে তাৰপিছত মোৰ কি হ'ল তাতেতো মোৰ প্ৰি মেডিকেলত মোৰ 12 পইণ্ট কিমানখিনি ওলাইছে তাৰপিছত আকৌ এতিয়া টেষ্ট কৰিছোঁ ইমান তাৰপিছত আকৌ 11 পইণ্ট কিমানখিনি ওলাইছে পিছত মোৰ কি হ'ব এতিয়া যিহেতু মোৰ মেডিকেল এসপ্তাহ পিছত মোৰ মেডিকেল আছে মই এতিয়া ঔষধ খাওঁতে কেনেকুৱাকৈ এসপ্তাহত কেনেকুৱাকৈ বাঢ়িব তেনেকুৱাকৈ বহুত ফল মূল খালোঁ কিবা কিবি খালোঁ তথাপিও নাই তেনেকুৱাকৈ মোৰ যিটো নেকি মেডিকেল দিব গ'লোঁ মেডিকেল দিব যাওঁতে মোৰ 11.10 কিমানখিনি পইণ্ট ওলাইছে তাতে মেডিকেলত তাৰপিছত আকৌ ৰিমেডিকেল দিলে ৰিমেডিকেলত 11.36 ওলালে তাৰপিছত 12 পইণ্ট নহ'ল তাৰপিছত মোৰ মেডিকেল বেয়া হ'ল মেডিকেল বেয়া হোৱাৰ ক্ষেত্ৰত মই চাকৰিটো নাপালোঁ ভাল এটা নম্বৰ আছিলে মোৰ চাকৰি পোৱাৰ এটা নম্বৰ আছিলে কিন্তু নাপালোঁ তেনেকুৱাকৈ বহুত দুখিত এতিয়ালৈকে মই ভুগি আছোঁ তেনেকুৱাকৈ আপোনালোকক এটা কথা কওঁ আপোনালোকে যদিহে আপোনালোকে ডিজিটেলত আপোনালোকে চেক কৰিছে বা প্ৰি মেডিকেলত আপোনালোকে যদি ডিজিটেলত চেক কৰিছে হিমোগ্ল'বিন আপোনালোকে আকৌ প্ৰাইভেটত যিটো নেকি লেবৰেটৰীত আপোনালোকে গৈ কিনে ব্লাড টেষ্টটো ভালদৰে কৰক আৰু ফল মূল খাওক আৰু ঔষধবোৰ খাওক আইৰণ টেবলেট তেনেকুৱাকৈ খাওক আপোনালোকৰ হিমোগ্ল'বিনটো ধুনীয়াকৈ কণ্ট্ৰল কৰি লওক যদিহে কাৰোবাৰ হিমোগ্ল'বিন কম হৈছে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ভালদৰে চাই কিনে আপোনালোকে মেডিকেল যাতে ফিজিকেলৰ পিছতে আপোনালোকৰ লগালগ মেডিকেল হয় এতিয়া চেঞ্জ কৰি দিছে কিছুমান সেয়েহে আপোনালোকক হেল্পফুল হ'বলৈ কাৰণে মই এই ভিডিঅ'টো লৈ আহিলোঁ যাতে মোৰ ভুলটো আপোনালোকে যাতে সেই ভুলটো নকৰে যিহেতু মোৰ ভুল হৈ গ'লে সামান্য এটা ভুলৰ কাৰণে মোৰ চাকৰিটো নহ'ল যদিহে মই ডিজিটেলত তাতে প্ৰি মেডিকেলত নগ'লোঁ হয় তেতিয়া মই এটা লেবৰেটৰীত মই আকৌ টেষ্ট কৰি কিনে মই চালে ভাল আছিলে কিন্তু এতিয়া আৰু ভুগি লাভ নাই আৰু কি কৰিম আৰু যিটো কপালত নাই এতিয়া কি কৰিম আপোনালোকে যাতে সেই ভুল নকৰে আপোনালোকে ধুনীয়াকৈ ভালদৰে প্ৰেক্টিছ কৰক আৰু এইবোৰ ব্লাড টেষ্টবোৰ আপোনালোকে ধুনীয়াকৈ চাই লওক আপোনালোকৰ যিমানখিনি সকলো বেমাৰ আপোনালোকে এতিয়াৰ পৰা আপোনালোকে চাই লওক যাতে মেডিকেলত যাতে কোনো প্ৰব্লেম নহয় সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো লৈ আহিলোঁ সকলো ল'ৰা ছোৱালীৰ কাৰণে এই ভিডিঅ'টো লৈ আহিলোঁ এইখিনি আছিল আপোনালোকক আপডেট জনালোঁ আপোনালোকে প্ৰি মেডিকেল নোযোৱাই ভাল মোৰ মতে প্ৰি মেডিকেল নোযোৱাই ভাল আপোনালোকে জানে আপোনালোকে হস্পিটেল বা কিছুমান জাগাত যাই কিনে আপোনালোকে নিজে বস্তুবোৰ চেক কৰিব পাৰে এইটো ঠিক আছে না ঠিক হোৱা নাই বা চাইনিজ আছে নে কি আছে বা দাঁত কাৰোবাৰ যদি পকাই খাইছে আপোনাৰ ডক্টৰৰ তাত যাওক দাঁতৰ আৰু হাত ভৰিটো আপোনালোকে জানে হাত ভৰি কেনেকুৱা কি ধৰণৰ মেডিকেলত কেনেকুৱা ধৰণৰ চোৱা হয় আপোনালোকে সেইটো জানে মোৰ মতে প্ৰি মেডিকেলত নগ'লে হয় এইটোৱে হ'ল কথা আপোনালোকক জনাই দিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব এই চেনেলটোত যদি আপোনালোক প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব ধন্যবাদ জয় হিন্দ